Hello and welcome to a new video. Today in this video we are going to discuss about past indefinite tense and past continuous tense. Last video tut ami past tense or চাৰিটা ফৰ্মৰ বিষয়ে অলপ ডিসকাস কৰিছিলো আৰু লগতে ইহঁতৰ স্ট্ৰাকচাৰ বিলাক আমি ডিসকাস কৰিলো with examples. আৰু এতিয়া আমি অলপ ডিটেইলছত এই গোটেই টেন্স কেইটা আলোচনা কৰিব লাগিব ইহঁতৰ ইউজেছ বিলাক ক'ত আমি এই ফৰ্মছ বিলাক ইউজ কৰো সো আজি আমি এই ভিডিওটোত past indefinite tense আৰু past continuous tenseৰ বিষয়ে ডিসকাস কৰিম এই টেন্স ফৰ্ম কেইটা আমি ক'ত ইউজ কৰো আৰু লগতে ইহঁতৰ স্ট্ৰাকচাৰ কেইটা পুনৰ আমি আলোচনা কৰিম So now let's start the video. Past indefinite tense. আমি past indefinite tense or structure to already discuss কৰি থোৱা আছে তথাপিতো আমি পুনৰ discuss কৰো past indefinite tense or structure to আছিলে subject plus verb or second form plus object or others past indefinite tense ত আমি past indefinite tense ত আমি subject লিখো তাৰ পাছত আমি মেইন ভাৰ্বৰ সেকেন্ড ফৰ্মটো অৰ্থাৎ যেটো past form থাকে হে past formটো লিখো তাৰ পাছত তাৰ subject object or others থাকিব ওকে এতিয়া আমি চাও past indefinite tense আমি ক'ত কেনেদৰে আমি ইউজ কৰো with example তোমালোকে প্ৰথম দেখিছা মই ইয়াত এটা সেন্টেন্স লিখা আছে সেন্টেন্সটো হৈছে I met him last week মই তেওঁক যোৱা সপ্তাহত দেখিছিলো দেখিছা এতিয়া ইয়াত কি হৈছে এটো এই সেন্টেন্সটোত দেখিছিলো মানে কি কামটো পাষ্টত হৈ গল মানে অতীত কালত হৈ গল গতিকে পাষ্টত হোৱা যিকোনো ঘটনাৰ কথা ক'বলৈ গলে আমি past indefinite tense ব্যৱহাৰ কৰো অতীতত হোৱা যিকোনো ঘটনাৰ কথা আমি ক'বলৈ যাওতে past indefinite tense ব্যৱহাৰ কৰো যিবিলাক আমাৰ কমন মানে নৰমাল যিবিলাক ঘটনা থাকে হেবিলাক ওকে এতিয়া এই সেন্টেন্সটোত কি কৈছে I met him last week ইয়াত সাবজেক্ট হৈছে I then meet or past form meet verb টোৰ past form and past participle form এই দুটা হৈছে met ওকে ইয়াত এতিয়া আমি কি কৰিছো এই meet verb টোৰ past form টো ইউজ কৰিছো I met him টো হৈছে object last week মই তেওঁক যোৱা সপ্তাহত দেখিছিলো এতিয়া এই যেটো বাক্য এই বাক্যটোত কামটো কি হৈছে past অৰ্থাৎ অতীতত শেষ হৈ গৈছে আৰু কামটোৰ বৰ্তমানৰ লগত কোনো সম্পৰ্ক নাই এই যেটো কাম হৈছে কাম মানে কি ইয়াত কামটো হৈছে কি met মানে লগ পোৱাটো বা ইয়াত একচুয়ালি দেখিছিলো নহয় এটো লগ পাইছিলো হ'ব লাগিছিলে মই তেওঁক যোৱা সপ্তাহত লগ পাইছিলো ওকে প্লিজ কাৰেক্ট দিস এটো শুদ্ধ কৰি লবা এটো দেখিছিলো নহয় এটো লগ পাইছিলো ওকে I met him last week মই তেওঁক যোৱা সপ্তাহত লগ পাইছিলো ইয়াত কামটো কি হৈছে met means লগ পোৱাটো ইয়াত কামটো হৈছে লগ পোৱাটো আৰু এই লগ পোৱা কামটো কি হৈছে past অৰ্থাৎ অতীতত হৈ গৈছে আৰু এই যেটো কাম এই কামটোৰ প্ৰেজেন্টৰ লগত মানে বৰ্তমানৰ লগত ইয়াত কিনে কোনো সম্পৰ্ক নাই এটো অতীততে হৈ গল অতীতত শেষ হৈ গল কামটো ইয়াত প্ৰেজেন্টৰ লগত কোনো ধৰণৰ ইয়াৰ ক্ৰিয়াই কানেকচন নাই সো এনেদৰে অতীতত শেষ হোৱা আৰু বৰ্তমানৰ লগত কোনো ধৰণৰ সম্পৰ্ক নোহোৱা কামৰ কথা বুজাবলৈ past indefinite tense ব্যৱহাৰ কৰা হয় এনেদৰে অতীতত হৈ যোৱা কামবিলাক যিবিলাক কাম কি হয় বৰ্তমানৰ লগত কোনো সম্পৰ্ক নাই এনেকুৱা কামৰ কথা বুজাবলৈ আমি past indefinite tense ব্যৱহাৰ কৰো ওকে ক্লিয়াৰ এটো তোমালোকে কাৰেক্ট কৰি লবা লগ পাইছিলো then
Second sentence to কি আছে? I lived in India for a long time. মই এক দীঘলীয়া সময় ধৰি ভাৰতত বাস কৰি আছিলোঁ. মানে ভাৰতত মই কি কৰিছিলোঁ? এটা দীঘলীয়া সময় ধৰি বাস কৰি আছিলোঁ. ইয়াত I to subject, then lived live ভাৰ্বটোৰ কি আছে? ইয়াত past formটো ইউজ কৰা হৈছে lived in India for long time. এতিয়া এই বাক্যটোত কামটো কি হৈছে? কামটো lived মানে বাস কৰাটো. এই কামটো past অৰ্থাৎ অতীতত হৈ গৈছে, কিন্তু সঠিককৈ কেতিয়া হৈছিল কোৱা হোৱা নাই. ইয়াত কি হৈছে? ইয়াত এই যিটো কাম হৈছে, এই কামটো অতীতত হৈ গ'ল, কিন্তু কামটো কেতিয়া হ'ল ইয়াত কোনো মানে কোৱা হোৱা নাই. গতিকে এনেদৰে অতীতত হোৱা যিকোনো কাম কৰাৰ সঠিক সময় উল্লেখ নাথাকিলেও কামটো অতীতত হৈ গ'লে past indefinite tense হয়. কামটো ধৰি লোৱা কেতিয়া হ'ল অতীতত তাত উল্লেখ কৰা নাই, কিন্তু কামটো অতীতত হৈ গ'ল. সঠিককৈ সময়টো যদিও উল্লেখ নাথাকে, তথাপিও কামটো যদি অতীতত হৈ যায়, তেনেহ'লে এইটো past indefinite tenseত আমি লিখিব লাগিব. Okay, now let's move on to the next point. কেতিয়াবা নম্ৰতা, দ্বিধা আদি প্ৰকাশ কৰিবৰ বাবে may, will, could আদি ভাৰ্বৰ past form ব্যৱহাৰ কৰা হয়. এতিয়া কি হয়? কেতিয়াবা কি ক'লো? কেতিয়াবা যদি আমাৰ কিবা হেজিটেশ্যন থাকে, দ্বিধা মানে কিবা হেজিটেশ্যন যদি থাকে, তাৰপিছত আমি আমাৰ নম্ৰতা প্ৰকাশ কৰিবৰ কাৰণে আমি কেতিয়াবা কিবা এটা কথা কাৰোবাক সোধোতে বা কিবা এটা খোজোতে আমি যেতিয়া নম্ৰতা প্ৰকাশ কৰোঁ, পলাইটনেছটো আমাৰ প্ৰকাশ কৰোঁ, তেতিয়া কি হয়? সেই তেনেকুৱা বাক্যবিলাকত আমি মে, উইল, কুড আদি কি হয়? কুড ভাৰ্ব নহয়, একচুৱেলি মানে কেন ভাৰ্বৰ, এইটো কুড নহয়, কেন ভাৰ্বটোৰ কি হয়? কেন ভাৰ্বৰ পাষ্ট ফৰ্ম কি? কেন ভাৰ্বটোৰ পাষ্ট ফৰ্ম হৈছে কুড. অ'কে, মে, উইল, কেন আদি ভাৰ্বৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰা হয়. মে, উইল, কেনৰ পাষ্ট ফৰ্ম. মে, উইল, কেনৰ পাষ্ট ফৰ্ম কি কি হ'ব? মেৰ পাষ্ট ফৰ্ম মাইট, উইলৰ পাষ্ট ফৰ্ম উড, দেন কেনৰ পাষ্ট ফৰ্ম কুড. আমি কি কৰোঁ? কেতিয়াবা আমাৰ হেজিটেশ্যন বা পলাইটনেছ এইবিলাক দেখুৱাবৰ কাৰণে আমি এই মে, উইল, কেন আদিৰ নিচিনা ভাৰ্ববিলাকৰ এই পাষ্ট ফৰ্মবোৰ কি কৰোঁ? ব্যৱহাৰ কৰোঁ. অৰ্থাৎ বাক্যটো আমি কি হয়? যদিও আমি বাক্যটো প্ৰেজেণ্টতে কওঁ, কিন্তু হ'লেও কি হয়? ইহঁতৰ ভাৰ্ব ফৰ্মবিলাক আমি পাষ্টত ইউজ কৰোঁ. অ'কে, ফৰ এক্সাম্পল, উড ইউ প্লিজ টেল মি দ্য টাইম? Would you please tell me the time? যে অনুগ্ৰহ কৰি তুমি সময়টো ক'ব পাৰিবানে? এতিয়া ইয়াত কি কৰিছে? ইয়াত নম্ৰতা প্ৰকাশ পাইছে, মানে সময়টো আমাক সুধিছে, অনুগ্ৰহ কৰি তুমি মোক সময়টো ক'ব পাৰিবানে? ইয়াত দেখিছা, ইয়াত উড ব্যৱহাৰ হৈছে. এতিয়া আমি বাক্যটো যদিও আমি প্ৰেজেণ্টতে কৈছোঁ, আমি বাক্যটো প্ৰেজেণ্টত কৈছোঁ, কিন্তু হ'লেও আমি কি কৰিছোঁ? ইয়াত উইলৰ যিটো পাষ্ট ফৰ্ম, সেই উইলৰ পাষ্ট ফৰ্ম উড ব্যৱহাৰ কৰিছোঁ. অ'কে, এতিয়া এনেধৰণে আমি কি কৰোঁ? কেতিয়াবা আমি কিবা কথা সুধিবলৈ হ'লে আমি নম্ৰতা আমি যদি দেখুৱাব বিচাৰোঁ, বা আমাৰ যদি হেজিটেশ্যন থাকে, আমি কিবা এটা কথা ক'বলৈ যদি সংকোচ কৰোঁ, তেনেকুৱা ধৰণে আমি তেনেকুৱা বাক্যবিলাক ক'বলৈ যাওঁতেও আমি কি কৰিব লাগিব? আমি পাষ্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগিব এই ধৰণৰ ভাৰ্ববিলাকৰ. নেক্সট পইণ্টটো হৈছে কেতিয়াবা ইচ্ছা, অনিচ্ছা, আগ্ৰহ আদি প্ৰকাশ কৰিবৰ বাবেও উইল, কেন, চেল আদি ভাৰ্বৰ পাষ্ট ফৰ্মবোৰ ব্যৱহাৰ কৰা হয়. কেতিয়াবা যদি আমি আমাৰ ইচ্ছা, অনিচ্ছা, আগ্ৰহ আদি প্ৰকাশ কৰিব বিচাৰোঁ, তেতিয়াও আমি কি কৰোঁ? যদিও আমি কথাটো প্ৰেজেণ্টতে ক'ব বিচাৰোঁ, তথাপিতো আমি কি কৰোঁ? এই ভাৰ্বকেইটা আমি পাষ্ট ফৰ্ম ইউজ কৰোঁ, যেনেকৈ আমি আগৰ পইণ্টটোত কৰি আহিছোঁ. উইলৰ পাষ্ট ফৰ্ম উড, কেনৰ পাষ্ট ফৰ্ম কুড, চেলৰ পাষ্ট ফৰ্ম শুড. আমি তেনেধৰণে সেই পাষ্ট ফৰ্মবিলাক কি কৰোঁ? ব্যৱহাৰ কৰোঁ ইচ্ছা, অনিচ্ছা, আগ্ৰহ আদি প্ৰকাশ কৰিবৰ বাবে. ফৰ এক্সাম্পল, হি উড নট টেল আছ দ্য এড্ৰেছ.
যে তেওঁ আমাক ঠিকনাটো নকলে বা আমাক তেওঁ ঠিকনাটো নকয় ওকে এতিয়া কি কৰিছে এটো মানে অনিচ্ছা ঠিকনাটো নকয় মানে এটা তেনেধৰণে কি হয় আমি যদি আমাৰ ইচ্ছা প্ৰকাশ কৰিব বিচাৰো তেনেহলে আমি বা আগ্ৰহ প্ৰকাশ কৰিব বিচাৰো তেতিয়াহলে আমি will can shall আদি ভাৰ্বৰ past form বিলাক ইউজ কৰিব লাগিব I hope তোমালোকে এই পইণ্ট কেইটা ভালদৰে বুজি পালা এতিয়া আমি নেক্সট past continuous tenseৰ বিষয়ে আলোচনা কৰো past continuous tenseৰ ষ্ট্ৰাকচাৰটো আমি এবাৰ প্ৰথমতে ৰিমাইন্ড কৰি লওঁ subject plus be verb কিহৰ হ'ব past tenseৰ মানে mean was or were plus verbৰ যেটো present form হেতু তাৰ লগত আমি কি কৰিম ing এড কৰিম plus objectৰ others okay subject plus past tenseৰ be verb was or were subjectৰ ওপৰত ডিপেন্ড কৰি was or were হ'ব then verbৰ past formটোৰ লগত আমি কি কৰিম verbৰ past tenseৰ লগত আমি ing যোগ কৰিম then object or others থাকিব এতিয়া চোৱা মই এটা সেন্টেন্স লিখিছো সেন্টেন্সটো কি আছে when I came my mother was working in the kitchen when I came যেতিয়া মই আহিছিলো my mother was working in the kitchen মোৰ মায়ে কিচেনত কাম কৰি আছিল এতিয়া তোমালোকে দেখিছা এই বাক্যটোত কি হৈছে অতীতৰ দুটা কাম প্ৰকাশ হৈছে দুটা কাম মানে কি এটা হৈছে came আৰু এটা হৈছে working ওকে এটা হৈছে আহিছিল আৰু এটা হৈছে কৰিছিল মানে ইয়াত দুটা ভাৰ্ব আছে এটা হৈছে কাম আৰু এটা হৈছে work কে দুটা ভাৰ্ব আছে দেখা দুটা কাম হৈছে মানে এটা এটা কাম হৈ থাকুতে আন এটা কাম হৈ আছে মানে এটা কাম হৈ আছে এটা কাম কি আছে এটা কাম হৈ আছে পাকঘৰত কাম কৰি থকাটো my mother was working in the kitchen মোৰ মায়ে যেতিয়া কাম কৰি আছিল কিচেনত তেতিয়া মই আহিছিলো কামটো কোনটো হৈ আছে প্ৰথমতে মায়ে কাম কৰি থকাটো working এটো প্ৰথমতে হৈ আছে আৰু তেনেকুৱাতে আনটো কাম হৈছে মানে মই আহিছো তেনেকুৱাতে ওকে মায়ে কামটো কৰি থাকুতে মই আহিছো এতিয়া যেটো কাম হৈ আছিল তাক আমি কিহত লিখিছো past continuous tenseত লিখিছো এটা কোনটো কাম হৈ আছিল my mother was working in the kitchen মোৰ মায়ে কাম কৰি আছিল পাকঘৰত তেতিয়া কি হয় যেতিয়া মই আহিছিলো তেতিয়া মোৰ মায়ে পাকঘৰত কাম কৰি আছিল মানে কোনটো কাম আগৰ পৰা হৈ আছে পাকঘৰত কাম কৰি থকাটো আগৰ পৰা হৈ আছে তাৰ পাছতহে মই অহা কামটো হৈছে তাৰ মানে এতিয়া যেটো কাম হৈ আছিল হেতু আমি কি কৰিছো past continuous tenseত লিখিছো আৰু যেটো কাম নতুনকৈ হৈছে হেতু আমি কি কৰিছো past indefinite tenseত লিখিছো এতিয়া তোমালোকে past continuous tenseত normal যিবিলাক sentence আছে হেবিলাকৰ ওপৰত এনে ধৰণৰ কিছুমান sentence পাবা যিবিলাকত কি হ'ব দুটা কাম একেলগে হ'ব একেলগে মানে কি অগা পিছাকে হ'ব এটা অগা পিছাকে হওঁতে কি হয় যেটো কামত আমাৰ যেটো কাম আগৰ পৰা হৈ আছিল হেতু কন্টিনিউয়াসলি চলি আছিল হেতু আমি এই গাঁথনিটো লিখিব লাগিব অৰ্থাৎ আমি past continuous tense লিখিব লাগিব subject plus এটো হৈছে be verb plus ing ওকে এটো ফৰ্মত আমি লিখিব লাগিব আৰু যেটো কাম নতুনকে হৈছে হেতুক আমি কি কৰিম past infinite অৰ্থাৎ subject plus verbৰ past form plus object এনেকৈ আমি লিখিব লাগিব ক্লিয়াৰ ওকে এতিয়া চোৱা মই আৰু দুটা এক্সাম্পল লিখা আছে ফাৰ্স্ট এক্সাম্পলটো লিখিছো the boy slept while he was climbing the tree আৰু সেকেন্ডটো লিখিছো কি when he came it was still raining এতিয়া প্ৰথমৰ সেন্টেন্সটোত কি আছে the boy slept লৰাটোৱে পিছল খাইছিল while he was climbing the tree যেতিয়া হি গছজোপা বগাই আছিল এতিয়া ইয়াত প্ৰথম কাম কোনটো হৈছে প্ৰথম কামটো হৈছে গছজোপা বগাই থকা কামটো আগৰ পৰা চলি আছে আৰু বগাই থাকুতেহে হি কি কৰিছে স্লিপ কৰিছে সেই কাৰণে আমি যেটো কাম প্ৰথমতে হৈছে মানে গছজোপা বগাই থকা কামটো হেতুক আমি past continuous tenseত লিখিছো আৰু যেটো কাম পাছত হৈছে হেতু আমি past indefinite tenseত লিখিছো ঠিক হেডৰ পিছৰ সেন্টেন্সটো when he came it was still raining যেতিয়া হি আহিছিল তেতিয়া বৰষুণ দিয়ে আছিল তাৰ মানে ইয়াত কাম কোনটো হৈ আছে it was still raining মানে এটো হে সময়ত বৰষুণে দি আছিল তা বৰষুণ দিয়া কামটো কি হৈ আছে আগৰ পৰা হৈ আছে আৰু হি অহাৰ কামটো পিছত হৈছে
ওকে যেটো কাম আগৰ পৰা চলি আছে তাক আমি কি কৰিলো তাক আমি past continuous tense ত লিখিলো আৰু যেটো কাম নতুনকে হৈছে হেতুক আমি past indefinite tense ত লিখিলো I hope তোমালোকে এই পইণ্টটো ভালদৰে ক্লিয়াৰ হৈছে কাৰণ এটো বহুত ইম্পৰ্টেন্ট পইণ্ট হয় বহুত ইম্পৰ্টেন্ট হয় past continuous tense ত কাৰণ আমি নৰমাল যিবিলাক সেন্টেন্স থাকে হেবিলাক আমি লিখিব পাৰো যেনেকৈ আমি প্ৰেজেন্ট কন্টিনিউয়াছ ত লিখো তেনেদৰে আমি লিখিব পাৰো কিন্তু আমাৰ এনে ধৰণৰ যিবিলাক দুটাকৈ সেন্টেন্স যত হুমাই থাকে দুটা কাম একেলগে হয় সো এইবিলাকত আমাৰ কি হয় যিমান কনফিউজন থাকে সো সেই কনফিউজনখিনি আমি ক্লিয়াৰ কৰাটো বহুত দৰকাৰ হয় কাৰণ এনেকুৱা সেন্টেন্স আমাৰ এক্সামত খুব বেছি আহে ওকে এতিয়া নেক্সট পইণ্টটো চোৱা পাষ্টত একেলগে চলি থকা দুটা কাম প্ৰকাশ কৰিবলৈও পাষ্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় ধৰি লোৱা অতীতত দুটা কাম একেলগে হৈ আছে একে সময়তে এতিয়া আমি কি কৰিম তেতিয়া কিন্তু আমি দুটা সেন্টেন্সক আমি ভাগকে নিলিখো মানে বেলেগ টেন্সত নিলিখো আমি কি কৰিম আমি তেতিয়াও পাষ্ট কন্টিনিউয়াছ টেন্সতে লিখিম দুটা যদি একেলগে হৈ থাকে একেলগে দুটা কাম যদি চলি থাকে ওকে আগৰটোত আকৌ একেলগে চলি থকা নাই এটা কাম আগৰ পৰা চলি আছে এটা কাম পাছতহে হৈছে কিন্তু মই এটা কৈছো কি যে যেটো যদি দুটা কাম একেলগে একে সময়তে একেলগে চলি থাকে তেতিয়া আমি কি কৰো দুইটাই আমি পাষ্ট কন্টিনিউয়াছ টেন্সত লিখো যেনে ধৰি লোৱা I was reading and my sister was writing মই পঢ়ি আছিলো আৰু মোৰ ভন্টিয়ে লিখি আছিল এটা কি হৈছে দুইটা কামে একেলগে চলি আছে মই পঢ়ি আছো এই পঢ়ি থকা কামটো একেলগে হৈ থকাৰ সময়তে my sister was writing ৰাইটিংটো একেলগে চলি আছে মই যেতিয়া পঢ়ি আছো তেতিয়া মোৰ ভন্টিও পঢ়ি কি হৈছে লিখি আছে মানে দুইটা কাম ৰিডিং আৰু ৰিড আৰু ৰাইট এই দুইটা কি হৈ আছে এই দুইটা একেটা টাইমতে একেলগে কন্টিনিউয়াছলি চলি আছে সো এই দুইটাকে আমি কি কৰিছো কন্টিনিউয়াছত লিখিছো Second example to swa while I was washing clothes my mother was cleaning the house ইয়াত কি কৈছে যেতিয়া মই কাপোৰ ধুই আছিলো মোৰ মায়ে ঘৰ সাফা কৰি আছিল এতিয়া ইয়াত দুইটা কাম একেলগে হৈ আছে নে মই কাপোৰ ৱাশ কৰি থকাটো আৰু লগতে মাদাৰে ক্লিন কৰি থকাটো ঘৰ ইয়াত দুইটাই কি হৈ আছে একেলগে হৈ আছে কাপোৰ ধুই থকা কামটো আৰু লগতে ঘৰ সাফা কৰি থকা কামটো এই দুইটা একে সময়তে একেলগতে কি হৈ আছে চলি আছে হেবাবে আমি এই দুইটাকে কি কৰিছো কন্টিনিউয়াছ টেন্সতে লিখিছো ওকে স্টুডেন্ট আই হোপ তোমালোকে এই কেইটা পইণ্ট বুজি পালা পাষ্ট ইনডিফিনিট টেন্স আৰু লগতে পাষ্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে নিশ্চয় তোমালোকৰ এইখিনি কথা ক্লিয়াৰ হ'ল আৰু ভালদৰে তোমালোকে কথাবিলাক আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা যাতে পিছলৈ একো অসুবিধা নহয় আজিলৈ ভিডিওটো ইমানতে সামৰিছো তোমালোকৰ যদি কিবা সুধিব লগিয়া থাকে তোমালোকে মোক সুধিব পাৰা পিছত আমি নতুন এটা টেন্স লৈ আৰু এটা ভিডিও লৈ আমি আকৌ লগ পাম আজিলৈ ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো ভাল পালা চাই তেনেহলে প্লিজ লাইক কৰিব শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ